নতুন সিল প্যাক 1 ইয়াৰ ওয়ারেন্টি থাকিব আচ্ছা 1 বছৰ গ্যাৰান্টি থাকিব আপোনালোকে ফ্ৰী ল্যাপটপও দাদাই প্ৰভাইড কৰি আছে আৰু লগতে ষ্টুডেন্টৰ কাৰণে একদম ধুনীয়া অফাৰ লাগিছে 70% পইচা ৰিফান্ড হয় 18 মান্থ ইউজ কৰি কেনে পেলাই মোৰ তাতে কমপ্লেইন লৈ আছে মই লগলৈ ৰিপ্লেস কৰি দিছো আচ্ছা এটো মিনিকে অলপ দেখা দিব যতন হৈছে এটো একদম পুৰা ডাইৰেক্ট 360 হৈ যায় সব তো এনেকা এলা উল্টা উল্টা হৈ যায় ইফাল হৈ যায় ঠিক আছে তো আপোনালোকে চালে ন আমাৰ ল্যাপটপৰ কোৱালিটি একদম লেতৰা কোৱালিটি হয় ঠিক আছে প্ৰিমিয়াম নহয় দে নবৰ হয় আইডিয়াপেড সিরিজ হয় স্পিড তো চালে গমে পাবো নতুন আকৌ 1.5 লাখ টাকা নহয় দে লুকসটো আপোনালোকে চাই লওক এটা স্ক্ৰেচো নাই ঠিক আছে ইমান লেতৰা কোৱালিটি হয় আমাৰ মাল বিলাক আৰু এইবিলাক মাল ইন্ডিয়াৰ হয় হংকং থাইল্যান্ড চাইনা মাইনা এইবিলাকৰ পৰা নহয় নমস্কাৰ আজি আপোনালোকলৈ এনেকুৱা এটা ভিডিও লৈছো যিটো ভিডিও চোৱাৰ পিছত আপুনি আপোনাৰ ঘৰ এটা ল্যাপটপ লাভ কৰিব কাৰণ সকলোৱে সপোন থাকে যে এটা ল্যাপটপ লওঁ কিন্তু বাজেট বহুত হৈ যায় 50000 হয় 60000 হয় লাখ টকা লৈকে হয় ল্যাপটপ কিন্তু আজি মই আপোনালোকক যত লৈ আহিছো তাত আপোনালোকে এটা ল্যাপটপ লব পাৰিব কেই টকা মানত এটা প্ৰিমিয়াম ল্যাপটপ মাত্ৰ কেই টকা মানতে আপুনি লব পাৰিব গুৱাহাটীত কোড আছে কেনেকৈ আপুনি লব পাৰিব ওনাৰ লগত চিনাকি কৰাই দিম লগতে আপুনি কিমান প্ৰাইজৰ পৰা ষ্টাৰ্টিং প্ৰাইস আছে সকলো এটু যে জনাম আৰু এতিয়া আপোনালোকক এবাৰ দেখাই দিবলৈ যত্ন কৰিছো কাৰণ ইয়াত ল্যাপটপৰ একদম কিমান ল্যাপটপ আছে এইচপি পৰা ডেলৰ পৰা আৰম্ভ কৰি লেনোভোৰ পৰা আৰম্ভ কৰি ষ্টক আপুনি দেখিছে কক MSIT সলিউশনৰ যত মই আহিছো এই ওনাৰ লগত কথা পাতা দিম চিনাকি কৰি দিম তেওঁ যেটো অফিস ৰুমত আছে বলক তেনেহলে যাও নমস্কাৰ নমস্কাৰ বহুত দিনৰ মূৰত লগ পালো বন্ধা ভালে আছে না আছো ভালে আপুনি বলে বহুত মানে ফিজিক্যালি হ্যান্ডিক্যাপক ফ্ৰী ল্যাপটপ দি আছে এটো তোমালোকে চাই আছা মই তে বলক আহক সাইডক চালে তো মোক ভয় লাগে বাপৰে সাইড সিবিলাক ভিডিও বনায় মানে 1 লাখ 1.5 লাখ টকাৰ পিছি বিলাক বনাই থাকে তো মই কি কওঁ ঠিক আছে আহক তো সাইডৰ ভিউয়াৰ্ছক আজি মই দেখাই আছো ঠিক আছে আহক না এটা আমাৰ ভিউয়াৰ্ছক এটা আপোনাৰ যিখিনি ল্যাপটপ আছে ষ্টকত গুটেখিনি অলপ ধুনিয়াকৈ দেখাই দিয়ক লগতে আপুনি যেটো বহুত দিনৰ মত আহিছো বহুত ষ্টক দেখিছো অলপ কৈ দিয়ক কি কয় না না আজি কম বুলি ভাবিছো প্ৰথমে নমস্কাৰ অলকম ৰাজলৈ আন্তৰিক শুভেচ্ছা থাকিল আৰু বিশেষকৈ আমাৰ নগাঁৱৰ কাৰণে যেটো আমাৰ সৰু ভাইটি আহিছে সাহিদ সাহিদৰ মই এটা ভিডিও চালো চাই কেনে মানে মোক এনেকা লাগিলে যে আমি ক'ত আছো সাহিদৰ তাতে ইমান দামী দামী ল্যাপটপ সেল কৰি আছে ষ্টুডেন্ট আছে সিহঁতক লাগে 10 পৰা 12000 টকাৰ ভিতৰত ল্যাপটপ দিলে কামটো কৰি ভাল পাব হয়নে নাই আপুনি ষ্টুডেন্টৰ কাৰণে কিমানৰ পৰা ষ্টাৰ্টিং ৰাখিছে আমি তো ষ্টুডেন্টৰ কাৰণে গমে পাই আছা ষ্টুডেন্টৰ কাৰণে 10000 টকাৰ আমি খালি 10000 টকা এটা লৈ আহিব আচ্ছা আৰু 10000 টকাটো লোৱাটো ডাঙৰ কথা নহয় আমি হেতক 1 বছৰলৈকে সাৰ্ভিসটো ফ্ৰী কৰি দিও 1 বছৰলৈকে আপুনি সাৰ্ভিস ফ্ৰী কৰি দিয়ে আজি মই একদম কম বাজেটৰ পৰা লো বাজেটৰ পৰা ঠিক আছে কম বাজেটৰ পৰা দেখাও ষ্টাৰ্টিংটো কৰিছে না ষ্টাৰ্টিংটো কৈ আছো কাৰণ আমাৰ এইবিলাক মাল ইন্ডিয়াৰ হয় ঠিক আছে এইবিলাক হংকং থাইল্যান্ড তাৰপিছত বেলেগৰ নহয় মাইনা এইবিলাকৰ পৰা নহয় এইটো লেনোভোৰ এইটো তোমাৰ 4GB 1TB আচ্ছা 1TB হয় হয় তো এইটো মই প্রাইস দিছো এনে 10000 টাকা হয় আচ্ছা তোমাৰ ভিডিওৰ কাৰণে 8000 টাকা 8000 টাকা এটো ডাইৰেক্ট দি দিব হয় যেনেকৈ আমাৰ ষ্টুডেন্টৰ কাৰণে এবাৰ 1TB ল্যাপটপ লৈ আইছো কাৰণ ষ্টুডেন্টে কয় দাদা আমাক কম বাজেটৰ ল্যাপটপ লাগে 10 পৰা 12 ৰ ভিতৰত ল্যাপটপ লাগে 10 পৰা 12 যাতে সাৰ্ভিসটো ভাল হয় ষ্টুডেন্ট আহে আমি 2000 টাকা ডিসকাউন্ট ৰাখিছো ষ্টুডেন্ট আহিলে তাৰ পৰা আপুনি 2000 টাকা ডিসকাউন্ট ৰাখিছে 16000 পৰা 2000 টাকা ডিসকাউন্ট পাই যাব আৰু এই মালটো ইন্ডিয়াৰ হয় ঠিক আছে এটো থাইল্যান্ড হংকংৰ নহয় এটো হল ইন্ডিয়া তো ইয়াৰে নতুন প্ৰাইসটো কিমান আছে নতুন প্ৰাইসটো আছে আপোনাৰ মাত্ৰ 3200 পৰা 35000 টকাৰ ভিতৰত আছে 3200 পৰা 35 বাট আমি লগাইছো এটো 16000 টাকা 16000 তাৰ পিছত এটো চাই লওক এইচপি আচ্ছা এইচপি এইবিলাক 10000 টাকাত পাই যাব এটো ষ্টুডেন্টৰ কাৰণে বিশেষকৈ মানে তেওঁলোকে ইউজ কৰিব পাৰিব নরমাল ইউজাৰ কাৰণে ডুৱেল কোৰ 4GB 500GB ঠিক আছে 10000 টাকাত আহি যাব আপোনালোকে আমাৰ লুকস বিলাক চাব ল্যাপটপ এটো হল Lenovo IdeaPad একদম প্ৰিমিয়াম ল্যাপটপ দেখিছো 16000 টাকা চাই লওক আচ্ছা আর আপনার ল্যাপটপ বিলা একদম দেখুতে গম পাই একদম বহুত প্রিমিয়াম হয় আমার এতে স্টকৰ কমি নাই স্টক আছে গোটেই স্টক ভরপুর হৈ আছে তুমি প্রিমিয়াম বুলি নকবা কারণ প্রিমিয়াম আমার তাতে নাই ঠিক আছে আমার তা মানে 2 লাখ 3 লাখ টাকা প্রিমিয়াম নহয় এটা টকা ল্যাপটপ সেকেন্ড হ্যান্ড আপোনালোকে পাই যাব যদি জেনারেশনটো কোন বেশি থাকে আচ্ছা ঠিক আছে তেতিয়া আপোনালোকৰ প্রাইসটো বেশি হ'ব কারণ আমি এটা ভিডিও সাইজৰ এটা ভিডিও চালো তো সাইজৰ ভিডিওটোতে এটা বস্তু চালো কৈছে যে 8 জেনারেশন বেস্ট ঠিক আছে মোৰ ইয়াতে এটো লেটেস্ট সিরিজ হয় 8 জেনারেশন হাই পারফরম্যান্স এইচপি হয় না না এই মই ভিডিও তোমাৰ ভিডিওটো চাইছো তো কৈছে দাদাজনে কৈছে যে মই এটো 8 জেনারেশন হয় একদম প্রিমিয়াম 8 জেনারেশনটো যদি দাদাৰ তাতে হাই পারফরম্যান্স আৰু লেটেস্ট হয় তেনেহলে দাদা মোৰ যেনেকৈ 11 12 জেনারেশন আছে হেইবিলে কি হয় দাদা এইটো যেনেকৈ i5 11 জেনারেশন হয় ঠিক আছে এটোৰ প্ৰাইস আকৌ এনেকা নহয় প্ৰাইসটো তুমি নেটত মাৰা 1 লাখ সামথিং আছে বাট মোৰ ইয়াতে 40000 টাকা আহিব ঠিক আছে 11 জেনারেশনটো আপোনারা চাই লওক 16GB RAM ডেলৰ বিজনেস সিরিজ হয় 5420 আচ্ছা আমাৰ ইয়াতে সব জেনুইন প্রাইস হয় আৰু সব জেনুইন ল্যাপটপ হ'ব ঠিক আছে তাৰ পিছত আপোনালোকে চাই লওক এইবিলাক এইটো তো মই কলোৱে
16 এইটো তোমাৰ 28000 টাকা আহি যাব 16 জিবি RAM আছে 256 জিবি প্লাস 1000 জিবি একদম চাই লওক লুকসটো আপোনালোকে চাই লওক এটা স্ক্ৰেচো নাই ঠিক আছে ইমান লেতৰা কোৱালিটি হয় আমাৰ মালবিলাক নবৰ হয় আইডিয়াপেড সিরিজ হয় স্পিডটো চালে গমে পাব এইটো নতুন প্রাইস আছে নতুন আকৌ 1.5 লাখ টাকা নহয় দে এইটো নাভাবিবা 1.5 লাখ টাকা 2 লাখ টাকা এটা কৈ দিও এইটো নতুন প্রাইস আছে 36 এর উপর 37 আচ্ছা আপুনি কিমানত দিব মোর ইয়াতে রাখিছো অনলি 22000 টাকা এটা দেখাই আছে Lenovo আইডিয়াপেড ঠিক আছে 11 জেনারেশন আচ্ছা কারণ এইটো অলপ ব্যাকডেটেড হৈ গল দাদা কারণ 8 জেনারেশন তো লেটেস্ট তোমালোকৰ নগাঁৱত মানে আচ্ছা এটা আপোনাৰ 11 জেনারেশন না এটা 11 জেনারেশন তো এটা ব্যাকডেটেড মাল তো ব্যাকডেটেড মাল এটো 2023 ত বনাইছে ম্যানুফ্যাকচার ঠিক আছে তো আপোনালোকে এটা কাম কৰিব নগৰ মানুহবিলাকৰ কাৰণে কৈ আছো আপোনালোকে যিকোনো মাল এটা ম্যানুফ্যাকচার ডেটটো চাব খালি ঠিক আছে আচ্ছা ম্যানুফ্যাকচার ডেটটো চাটো জৰুৰী হেটো হয় কিন্তু ওলাই যাব মই ম্যানুফ্যাকচার ডেটটো কেনেকৈ ওলাই মই কৈ দি আছো কমান্ড এটা আছে মই কৈ দি আছো এটো হল আপোনাৰ Lenovo IdeaPad Core i5 11 জেনারেশন আচ্ছা 16 জিবি RAM আছে 512 জিবি SSD আছে মাত্র 32000 টাকা তো আপুনি এইবিলাক চোৱা HP ন এটা ঠিক আছে স্পিড এটা স্ক্র্যাচ আছে নেকি চোৱাচোন নাই কি এটাও স্কেচ নাই আপোনালোকে ভিডিওটো ভালকে চাব এটাও স্কেচ নাই হয় এটো 3 লাখ টাকা নহয় এটো নতুন দাম আছে 28000 টাকা 28000 টাকা হয় মোৰ ইয়াতে বৰ্তমান পাব 22000 টাকা 22000 টাকাত পাই যাব মই আকৌ ইমান আকৌ দিব নোৱাৰো যে দাম আছে 1.5 লাখ আপোনালোকে 20000 ঠিক এনেকা নহয় মই কমাব নোৱাৰো দাদা আৰু যদি আপোনালোকে পাৰে তো এইবিলাক মডেল কমাই চাবচোন কিমান পাৰে মই গম পাই যাম দেখাই দিও ওকে আচ্ছা এটো i7 হয় সানি দিলে কৈছে i7 টো দেখাই দিও ওকে এটো i7 টো দেখাই দিও সবার দেখাই দিও তো কোয়ালিটিটো আপোনালোকে চালে ন আমাৰ ল্যাপটপৰ কোয়ালিটি একদম লেতৰা কোয়ালিটি হয় ঠিক আছে প্রিমিয়াম নহয় দে আকৌ মানে লেটেস্ট হয় এইবিলাক তো i7 10 জেনারেশন গেমিং দেখা এটো গেমিংৰ হয় ন এটো লিজিয়নৰ হয় ঠিক আছে আচ্ছা এটো লিজিয়নৰ হয় Core i5 ঠিক আছে এটো আপোনাৰ 16 জিবি আছে গেম খেলা বিলাকে তো গমে পায় আর আমার তো গেম খেলি থাকে ইতে PUBG টাবজি খেলি থাকে তো 512 জিবি আছে এটো প্রাইস আছে আপোনাৰ 67 এনেকৈ আছে 67 বা 72 এনেকা আছে বাট বৰ্তমান মই লগাইছো 35000 অনলি ইউনিক বস্তু এটা ৰাখিছা এইবিলাক দেখা দিয়ে এটো কৰা আচ্ছা এটো বস্তুটো কেনেকৈ স্ক্রিন টাচ নহয় নেকি না না মই কৈ দিছো ৰবা সানি দিলে এইবিলাক কি ওলাইছে ৰে বাপ ৰে এইবিলাক উল্টা উল্টা হৈ যায় ইফাল ইফাল হৈ যায় ঠিক আছে এটো হল আপোনাৰ Lenovo Flex 5 মই আকৌ দেখাই দি আছো এইবিলাক ঠিক আছে যেনেকুৱা এইবিলাক আচ্ছা এটো মডেলটো হল Flex 5 এটো বহুত ট্রেন্ডিং চলা ল্যাপটপ হয় তোমালোকে চালে গম পাই যাবা এনেকুৱা স্ক্রিনত তেনেকৈ ক্লিক কৰাৰ লগে লগে ব্যাকডেটেড মালটো ক্লিক কৰাৰ লগে লগে ওপেন হৈ যাব ঠিক আছে ইফাল ইফাল কৰাৰ লগে লগে ওপেন হৈ যাব এটো মিনিক অলপ দেখা দিব যত এটো একদম পুৰা ডাইৰেক্ট 360 হৈ যায় সব তো এনেকা আকৌ নহয় যে এটো দাম 3 লাখ টাকা এনেকা নহয় এটো দাম মার্কেট প্রাইস 72 এনেকা চলি আছে কাৰণ গুগলত তো আজিকালি চোৱা আজিকালি লৰা ছোৱালী বিলাক সব গমে পায় গুগলত সার্চ কৰি দিয়ে মডেলটো কি হয় সবে আজিকালি জানে এটা বস্তু চাব Core i7 16 জিবি RAM এটো মাৰিব এটো বস্তুৰ প্রাইসটো আহি যাব আমি প্রাইস লগাইছো মাত্ৰ 19000 টাকা তাৰপিছত তুমি আৰু এটা বস্তু চোৱা এইবিলাক হল আচ্ছা এফালে অলপ দেখা দিও Asus VivoBook Core i5 10 জেনারেশন ঠিক আছে এটো আপোনাৰ 8GB 256GB SSD মাত্ৰ প্রাইস ৰাখিছো 28000 টাকা তোমাৰ কব পাৰে যে দাদা যদি 40-42 টাকা নতুন পাও আপোনাৰ পৰা কিয় লম দাদা তথাপি এবাৰ আহি মোৰ মালটো চাই যাব বস্তুটো চাই গলে দেৰিয়া গম পাব দাদা এটা কথা কৈছে আপুনি এবাৰ আহক MSIT সলিউশনৰ এবাৰ নিজে ভিজিট কৰক ভিজিট কৰি আপুনি নিজে বস্তুখিনি চাওক ল্যাপটপটো তাৰ পিছত আপুনি গম পাব এতিয়া চোৱা এটো হল Lenovo ঠিক আছে IdeaPad ৰ সিরিজ হয় আচ্ছা i3 10 জেনারেশন 8GB 128 প্লাস 1000GB আচ্ছা এটো প্রাইস আছে মার্কেট প্রাইস 37 বা 36 এনেকৈ হ'ব বাট আমাৰ ইয়াতে প্রাইস ৰাখিছো মাত্ৰ 22000 টাকা ঠিক আছে মানে দাদা আকৌ অলপ বেছিকে পঢ়া-শুনা কৰিছে তো আমাৰ তো অলপ নলেজ কম আচ্ছা আমি বেছি পঢ়া-শুনা কৰা নাই আচ্ছা মই তাৰ মানে 2014 চনত ইউনিভাৰ্সিটিৰ বাৰিন্দাত গৈছিলো ঠিক আছে বেছি পঢ়া-শুনা কৰা নাই মই এইবিলাক ল্যাপটপ আপনি খালি আমাৰ কাস্টমাৰক 12-13000 টাকা দি থাককচোন আমাৰ নগৰ মানুহৰ কাৰণে বাহিৰৰ কাৰণে ভালে হ'ব উপকৃত হ'ব আমাৰ ষ্টুডেন্ট বিলাক লাভ হ'ব সমাজত যদি ষ্টুডেন্ট হয় আই কাৰ্ড খন দাদা লৈ আহিব লাগিব আই কাৰ্ড লাগিব ন হেতু কম্পালসৰি কিন্তু কাৰণ আপুনি ষ্টুডেন্ট যদি হয় আপুনি আই কাৰ্ড খন লৈ আহিলে তাতো 2000 টাকা ডিসকাউন্ট কৰি দিব এটো হল এটা জেনুইন ফার্ম হয় আচ্ছা গোটেইখিনি কাম কৰো আমি নিট এন্ড ক্লিন ওকে ফাং ফুং কথা না পাতো আচ্ছা বাট আমার কেতিয়াবা অলপ বেয়া লাগে কিছুমানে যদি অলপ বেছিকে কৈ থাকে যে অকল মূৰ্তাতে পায় প্রিমিয়াম হয় লন্ডন সন্ডন আমেরিকা সামেরিকাৰ পৰা মাল আহে আৰু ইন্ডিয়াৰ মানুহবিলাকে নাপায় খালি অনলি ফ্লাইট দি মূৰ্তাতে দি থৈ যায় ঠিক আছে এনেকা নহয় যেনেকৈ মোৰ প্ৰডাক্ট খিনি আপুনি মূৰ্তাতেও পাব গুৱাহাটীৰ আৰু কেইটামান দোকান আছে সিহঁততেও পাব ঠিক আছে এনেকা নহয় যে অনলি মূৰ্তাতে পাব আরে কাস্টমার তো চাব ন চালে মডেল ওয়াইজ চালে গম পাই যাব তোমাৰ দোকানত কি আছে মই গলে গম পাই যাম ন আছে না নাই
আপোনালোকে নিজে ভিজিট কৰক MSIT Solution হয় তুমি ভাই এতিয়া 6-7 জেনাৰেশ্যনৰ মাল এটা 25-27-30 লগাই থৈ দিছা তো হেতু লগালে কেনেকা হ'ব ভাই 5 আচ্ছা বিজনেস সিরিজ ল্যাপটপ হয় 10 জেনারেশন হয় আচ্ছা 16 জিবি RAM আছে হয় 256 জিবি SSD 1 TB হার্ড ডিস্ক এটোৰ প্রাইস কিমান হ'ব লাগে কোৱা বৰ্তমান প্রাইস চলি আছে 67 মই এটা ৰাখিছো 28000 এগুলো কি কাম কৰিব পাৰিব কোডিং শুটিং কৰিব পাৰিব আচ্ছা নন স্টপ কাম কৰক বন্ধ নহয় এবিলাক ঠিক আছে মডেলটো আকৌ কৈ দি আছো Lenovo ThinkPad আচ্ছা E14 আপোনালোকে নেটত মাৰি চালে তো ওলাই যাব নেটত আপোনালোকে মাৰি চালে ধুনিয়াকে ওলাই যাব কাস্টমাৰ গোটেইখিনি বস্তু বুজাই ক'ব লাগিব ৰাইট কাৰণ আমি গোটেইখিনি জায়গাত কাম কৰা মানুহ মই SBR ব্লেড সাৰ্ভাৰ ক্লাউড সাৰ্ভাৰ কাম কৰা মানুহ মই ঠিক আছে IT সাইটত কাম কৰা মানুহ তো আমাক অলপ বেয়া লাগে যে খালি অকল মোৰ তাতে পায় বেলেগত নাপায় এইটো কথা নহয় মই কথাখিনি নকলো হয় বাট অকমান বেয়া লাগিছে এই কাৰণে কাৰণ আপোনাৰ তাতে পাব বস্তু মোৰ তাতে পাব আৰু তো যিবোৰ দোকানতো পাব সবৰ তাতে পাব ৰাইট কিয় নাপাব হয় হয় এনেকা বস্তু আৰু কি প্ৰিমিয়াম আছে তাকে আপোনাৰ আমাৰ MSIT Solutionত পেমেন্টটো কৰিলে তেতিয়া আমি মালটো পঠাই দিম আৰু লগত 200 টকা এক্সট্ৰা দিব লাগিব কাৰণ এইটো জেনুইন ফাৰ্ম হয় ন কিছুমানে কি কৰে যে পেমেন্টটো কৰিলে ভয় পায় এনেকা নহয় আপোনালোকে পেমেন্টটো কৰিব পাৰে লগত খালি মোক স্ক্ৰিনশ্বটটো দিলে হ'ল যি মাল আছে অনলাইনত আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব আচ্ছা মই আৰু এটা কথা কলো আপোনাৰ পৰা যেহেতু ল্যাপটপটো ললে হয় কিবা এটা প্ৰবলেম পালে তেতিয়া আপুনি এইটো কৰিব নালাগে তুমি এইটো কি কৈ আছা হয় MSIT Solution এনেকা এটা ফাৰ্ম হয় মই এনেকা এটা মই একানে সুধি দিছো ভিউয়াৰ্সে কিছুমানে সুধে কাৰণে সুধিছো আমাৰ গুগলত 4.7 ৰেটিং এনে হা নাই আচ্ছা আমি এনেকা কাম কৰিছো ন সমাজৰ কাৰণে হেৰি কাৰণে যাতে কাস্টমাৰৰ প্ৰবলেম খিনি আহিব নালাগে কোনো এটা কাস্টমাৰ প্ৰবলেম পাইছে মই 1.5 বছৰ পিছত এটা ল্যাপটপ আইছিলে ওকে 18 মান্থ ইউজ কৰি কেনে পেলাই মোৰ তাতে কমপ্লেইন লৈ আছে মই লগলে ৰিপ্লেস কৰি দিছো কাৰণ মোৰ দৰকাৰ নাছিল কিন্তু মই হেতু বস্তু নকৰো আচ্ছা আহে লাখত এটা দুটা আহি যায় হয় কেতিয়াবা এটো মেচিনাৰী বস্তু কেতিয়াবা এটা হাইব পাৰে হয় টেকনিশিয়ান আছে আমি ঠিক কৰি দিও লগৰ নিজৰ টেকনিশিয়ান আছে ন আৰু আমাৰ পৰা ল্যাপটপ লৈ সবতকৈ ডাঙৰ কথা হ'ল যে আমি যিমান আমাৰ বিলিং হয় 70% পইচা ৰিফান্ড হয় আপনি গুৱাহাটী পুৰা অসমৰ গোটেইখিনি জায়গাত ঘুৰকচোন কোনোবা এনেকা দিয়ে নেকি কাৰণ এইটো ফেসিলিটি আমিয়ে দিও কাৰণ কি জানা ল্যাপটপ এটা কিনিছে হয় বেলেগৰ তাতে কিয় বিক্ৰী কৰিব যাব মোৰ তাতে হক আচ্ছা আপোনাৰ ল্যাপটপ এটা যদি কিনি নিলে পিছত তেওঁলোক মন গল যে এটো বিক্ৰী কৰি দিয়ে হয় হয় তেতিয়া আপুনি মানে হে ৰেটটো মানে কমাই নি দিয়ে যে আমি মোবাইল টেক মোক বেছি পইচা কমাই দিও হেতু নহয় মই এইটো আৰু এটা কথা কৈ দিও আচ্ছা ৰিফান্ডৰ কথাটো কৈ দিও কাৰণ কি জানা যেতিয়া মই ৰিফান্ড পলিচি আছে ন তাৰ নতুনত কিন্তু ৰিফান্ড পলিচি নাই কনসেপ্ট লৈছে কাৰণ চাওক আপুনি এটা ল্যাপটপ দাদাৰ পৰা কিনি লৈ গল কিনি লৈ যোৱাৰ পিছত আপোনাৰ কিবা পঢ়াৰ কাম আছিল যিখিনি একসেপ্টাৰ কাম আছিল কৰিলে কিন্তু এতিয়া আপোনাৰ ল্যাপটপটো অলপ এতিয়া প্ৰয়োজন নাই আপুনি ভাবিছে যে দাদাক মই আকৌ ল্যাপটপটো ৰিফান্ড কৰি দিও কিন্তু আপুনি বেলেগত আপুনি হে ৰিফান্ড কৰিব গলে হে পইচাটো আপোনালোকে সঠিক মূল্যটো আপুনি নেপাব কিন্তু আপুনি যদি MSIT Solutionত যদি আহে দাদাৰ ওচৰত আহে তেনেহলে আপুনি কিমানত দিব ৰিটাৰ্ণ কৰিব হেতু কৈ দিও 70% পইচা আমি তো সব বিলতে কৈ দিও এইবিলাক আচ্ছা 70% পইচা ৰিফান্ড পাব আপোনালোকে আচ্ছা তো আৰু আজি ভিডিওটো ইমান ডাঙৰ নকৰো মই এড্ৰেছ খিনি কৈ দি আছো এটো হল MSIT Solution আচ্ছা হাতীগাঁও আচ্ছা এড্ৰেছটো ধুনিয়াকৈ কৈ দিও MSIT Solution গুৱাহাটী হাতীগাঁও হয় নেটত সার্চ কৰিলে আপোনালোকে পাই যাব আচ্ছা তো আমাৰ যিমানখিনি ভিউয়াৰ্স আছে মোৰ MSIT Solutionৰ যিমানখিনি মানে আমাক ফলো কৰে ভাল পায় সবে আমাক ভাল পায় কাৰণ আমি এইবিলাক কাম নকৰো যে ঠিক আছে আচ্ছা তো আমি সবক ৰিকুৱেষ্ট কৰিছো আপোনালোকে আহক এবাৰ আপোনালোকৰ কাৰণে আমি বহিছো আমি বেষ্টতকৈ বেষ্ট সার্ভিস দিয়াৰ কাৰণে ইয়াতে বহিছো আমি এইটো বস্তু কেতিয়াও নিবিচাৰো যে মোৰ এটা কাস্টমাৰ বেয়া হওক হয় ঠিক আছে আৰু MSIT Solutionৰ লগত যিমানখিনি কাস্টমাৰ জড়িত হৈ আছে সেইবিলাক আকৌ বাহিৰত না যাব কাৰণ ইমান এনেকা ফেসিলিটি আমি দিছো তেনেকা সার্ভিসিংৰ নামত আমি ইমান পইচা নলও আচ্ছা কিবা আহিলে ফ্ৰীতে কৰি দিও আমাৰ সার্ভিস সেন্টার আছে ফ্ৰীতে কৰি দিও ফ্ৰীতে কৰি দিও বহুত কাস্টমাৰ আছে মই ফ্ৰীতে কৰি দিও আচ্ছা চিনাকি বেছি হৈ গৈছে বা ষ্টুডেন্ট হয় পইচা নাই দি দিছো যা ফ্ৰীতে দিছে আৰু লগতে আপুনি আৰু এটা একদম মেইন কনসেপ্ট হৈছে ফিজিক্যাল যেটো হ্যান্ডিক্যাপ আছে তেওঁলোকক আপুনি ফ্ৰীতে ল্যাপটপ দি দিয়ে ফিজিক্যাল হ্যান্ডিক্যাপক আমি ইয়াৰলি 10 টাকা ল্যাপটপ দিছিলো কিন্তু এইবাৰ মোৰ অলপ বেছি হৈছে 15 টা গৈছে ঠিক আছে 15 টাকা ল্যাপটপ ফ্ৰীয়ে দিছে হয় তো লাহে আৰু আপোনালোকে ই কৰিব কাৰণ আশীৰ্বাদ দাদাক আপোনালোকে সাপোৰ্ট কৰক আশীৰ্বাদ কৰক দিব পাৰো বেছিকে দিব পাৰো হেতুই তে আপোনালোকে ফ্ৰী ল্যাপটপ দাদাই প্ৰভাইড কৰি আছে আৰু লগতে ষ্টুডেন্টৰ কাৰণে একদম ধুনিয়া অফাৰ লাগিছে আই কাৰ্ড খন লৈ হক আপোনাৰ ষ্টুডেন্টৰ যদি আপুনি ষ্টুডেন্ট হয় তেনেহলে আপোনালোকক যিটো দাম ডিসকাউন্ট কৰি যিটো দাম হেতু দামটো আপুনি 2000 টকা তাৰ পৰা ডিসকাউন্ট কৰি দিব অলপ জুম কৰি দেখাই দিলে হল আমাৰ এটা পেজ আছে ইনষ্টা আইডি আছে আচ্ছা তো এইটো আপোনালোকে যদি ফলো কৰি আহে মই এটাকে মাউস ফ্ৰী কৰি দিম ঠিক আছে আচ্ছা ইনষ্টা আইডিটো ফলো কৰি আহিলে আপোনালোকক এটা মাউস ফ্ৰী দিব ইনষ্টা আৰু ফেসবুক আছে ঠিক আছে টপ খিনি ধুনিয়াকে দেখালে দাদা লাষ্ট এটাই কথা কো আমাৰ ভিউয়াৰ যেতিয়া আপোনাৰ তাত আহিব আমাৰ ভিডিও চাই আপোনাক যদি ফোনো কৰে হোম ডেলিভাৰি সিস্টেমো ৰাখিছে সাগে হোম ডেলিভাৰি হ'ব আমাৰ ক্যাশ অন মানে ডেলিভাৰি নাই আমাৰ আগত পেমেন্টটো কৰিব লাগিব মই এইবিলাক নকৰো
মই এটা বস্তু ৰিকুৱেষ্ট কৰোঁ আপোনালোকে ডাইৰেক্ট ষ্ট'ৰত আহক ডাইৰেক্ট আহক গুৱাহাটীত আছে আপুনি ডাইৰেক্ট গুৱাহাটী হাতীগাঁও চাৰিআলিত আছে আপোনালোকে আহক ডাইৰেক্ট নিজে আহি চাই মেলি ধুনীয়াকৈ লৈ যাওক আজি আমাৰ তাতে কমি নাই আমাৰ নতুনো আছে আমাৰ নিউ শ্ব'ৰুম আছে তাতে আপোনালোকে Core i3 11 আৰু 12 জেনেৰেশ্যন 32,000 টকাৰ পৰা ষ্টাৰ্ট নতুনে পাই যাব MSI পাই যাব SP পাই যাব ডেল পাই যাব ঠিক আছে আৰু আপোনালোকে Core i5 11 বা 12 জেনেৰেশ্যন 50,000 টকাৰ ভিতৰত ভাল লেপটপ পাই যাব নতুন সিল পেক 1 ইয়াৰ ওয়াৰেন্টি থাকিব আচ্ছা 1 বছৰ গ্যাৰান্টি থাকিব হয় 1 বছৰ এটো গ্যাৰান্টি থাকিব যেটো তাতে কৈছে ল্যাপটপ দেখালো গুটে ফেসিলিটি খিনি কলো কেনেকে পাবা ফ্ৰী ল্যাপটপ কেনেকে পাবা হেতু কলো লগতে ষ্টুডেন্টে কেনেকে সুবিধা কৰি দিছে দাদা হেতু কলো সাৰ্ভিসিং কেনেকে আপোনালোকে কম ফ্ৰীতে কৰি দিছে দাদা হেখিনিও কলো লাষ্ট এটাই কথা কওঁ আপোনালোকে MSIT সলিউশনৰ ভিজিট কৰক ভিজিট কৰি দাদাৰ পৰা একদম এটা ধুনিয়া ল্যাপটপ লৈ যাক কম মাৰ্জিনত দাদা হয় না দিব নহয় আমাৰ ভিউয়াৰ্স মই আৰু এটা কথা কৈ দিছো আমাৰ ভিউয়াৰ্সক আকৌ ভিডিওটো তেনেকৈ নলগাবা যে ফ্ৰী ল্যাপটপ পোৱা যায় ঠিক আছে ফ্ৰী ল্যাপটপ পোৱা যাওয়াৰ লগে লগে গোটেই মানুহক ফোন কৰি থাকিব তো আপোনালোকে ভিডিওটো চাব এবাৰ ভিডিওটো সম্পূৰ্ণকৈ চাওক ফ্ৰী ল্যাপটপ মানে মই ইয়াৰলি 10টা দিও এইবাৰ যেনেকৈ 15টা দিছো ঠিক আছে তো এনেকৈ নহয় যে ফ্ৰী ল্যাপটপ ইটো আকৌ দিব আমাৰ সাহিদ ভাই ঠিক আছে ফ্ৰী ল্যাপটপ পোৱা যায় তো সাহিদ ভাই যেতিয়া ফ্ৰী ল্যাপটপ পোৱা যায় অসমৰ গোটেই মানুহ আহি থাকিব মই তো একদম নোৱাৰো দুখীয়া মানুহ ভাই ইমান পইচা নাই ঠিক আছে লাহে লাহে কাম কৰি আছো যিমান এটা কথা আপোনাক কৈ থওঁ ফ্ৰী ল্যাপটপ যেটো কৈছো ফিজিক্যালি হ্যান্ডিক্যাপ যেটো হয় তেওঁকে ফ্ৰী ল্যাপটপ দাদা প্ৰভাইড কৰে মোৰ MSIT সলিউশনৰ এটা আছে তাতে মোক এপ্লিকেশন দিব লাগিব তাৰ পিছত মই একসেপ্ট কৰিম তাৰ পিছত এইবিলাক ঠিক আছে তে আজি ভিডিওটো ইমানেই আছিল বহুতখিনি দেখালো ধন্যবাদ